মাননীয় অধ্যক্ষ মহোদয়, অসম চুক্তি ৰূপায়ণৰ নোডেল মিনিষ্ট্ৰী হৈছে ইউনিয়ন হোম মিনিষ্ট্ৰী। ইউনিয়ন হোম মিনিষ্ট্ৰীৰ সহায় নহ'লে আচলতে চুক্তি ৰূপায়ণ কৰাটো ৰাজ্য চৰকাৰৰ কাৰণে অকলে সম্ভৱ নহয়। মাননীয় অধ্যক্ষ মহোদয়, 1985 চনত ৰাজীৱ গান্ধী ডাঙৰীয়াই সেই সময়ৰ তদানীন্তন প্ৰধানমন্ত্ৰী চুক্তিখন স্বাক্ষৰ কৰিছিল। 1979 চনৰ পৰা 85 চনলৈ যি দীঘলীয়া গণ আন্দোলন হৈছিল, গণ আন্দোলনৰ ফলত অসম চুক্তি কৰিবলৈ সেই সময়ত এখন চুক্তি কৰিবলৈ বাধ্য হৈছিল। কিন্তু দীঘলীয়া সময় মাননীয় অধ্যক্ষ মহোদয়, কংগ্ৰেছ দল দিল্লীতো ক্ষমতাত থাকিল, আমাৰ ৰাজ্যতো ক্ষমতাত থাকিল। যদি সদিচ্ছা থাকিলেহেঁতেন তেতিয়াহ'লে সেই সময়ছোৱাতে আজি আপোনালোকৰ 8 বছৰ পাৰ হৈ গৈছে কাৰণে অসম চুক্তি হৈছে। 8 বছৰ পাৰ হৈ গৈছে, আপোনালোকে কি কৰিছে? 9 বছৰ হৈ গ'ল স্যাৰ। 8 বছৰ হৈ গ'ল, ক'ব লাগিব স্যাৰ। কেন্দ্ৰত 10 বছৰ হৈ গ'ল, আপোনালোকে কি কৰিছে? অধ্যক্ষ মহোদয়, স্যাৰ সব চৰকাৰী আপোনালোকৰ ধৈৰ্য নাই কি? আপোনালোকৰ ধৈৰ্য নাই কি? আচলতে কাৰণ ইতিহাস তাৰ সাক্ষী। কংগ্ৰেছে নিজৰ ভোট তাৰ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে স্যাৰ অসম চুক্তিক লৈ ত্ৰিভাষিক বৈঠক আয়োজন কৰিছিল 2005 চনত। এই কথা পাহৰিলে নহ'ব স্যাৰ। অধ্যক্ষ মহোদয়, যদি কংগ্ৰেছে নিজৰ শক্তি বৃদ্ধি কৰিবৰ কাৰণে বিদেশীৰ ভোটেৰে তেওঁলোকৰ ভোট বেগ মজবুত কৰিবৰ কাৰণে বিদেশী নানিলেতেন, তেতিয়াহ'লে অসম আন্দোলন কথা নাই স্যাৰ। আমাৰ কোনো ভোট বেংক নাই। এনেকুৱা ধৰণৰ স্যাৰ ৰাজনৈতিক তথ্য ভিত্তিক দিব লাগিব স্যাৰ। এনেই স্যাৰ উৰা বাতৰি লৈ সদনৰ সময় অপব্যৱহাৰ কৰিব নালাগে স্যাৰ। এই কথাবিলাক স্যাৰ স্যাৰ এনেকুৱা কোনো কথা স্যাৰ অযুক্তিকৰ কথা স্যাৰ। আপুনি অকলকে আন্দোলন কৰি আপুনি মাত্ৰ উত্তৰটো দিয়ক। হ'ব প্লিজ প্লিজ। না আপুনি মাত্ৰ উত্তৰটো দিয়ক। আপুনি উত্তৰটো দি যাওক। না আপুনি মাত্ৰ উত্তৰটো দিয়ক। উত্তৰটো দি যাওক। মাননীয় অধ্যক্ষ মহোদয়, উত্তৰটো দিবলৈ যাওঁতে তেওঁলোকে জাঙুৰ খাই উঠে নহয়। কাৰণ নিজৰ গাত ভালকে কওক, ধুনীয়াকে কৈ থাকক। মই ধুনীয়াকে কৈছো ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া ধুনীয়াকে কৈছো, কিন্তু আপুনি কথাটো সুধোতেই আকৌ আউল লগাই দিছে। মই সেইকাৰণে অতীতলৈ ঘূৰি যাবলগীয়া হৈছে, কাৰণ ইতিহাস তাৰ সাক্ষী। গতিকে চাওক, এখন চুক্তি কৰিলে IMDT আইনখনো লগাই দিলে যাতে বিদেশী খেদিব নোৱাৰে। আজি যিবিলাক সমস্যা হৈছে এই সমস্যাবিলাকৰ বাবে জগৰীয়া কোন? আজি কংগ্ৰেছে আমাক সোধাৰ আগতে কংগ্ৰেছে নিজক সুধিব লাগে, তেওঁলোকৰ নেতৃত্বক সুধিব লাগে। অসম চুক্তি স্যাৰ এই চৰকাৰে পালন কৰিম বুলি 2019 চনত স্যাৰ ক্লজ 6 এটা স্যাৰ ৰূপায়ণৰ ওপৰত কমিটি কৰিছিল স্যাৰ। এই কমিটিৰ কথা আমি জানিব বিচাৰিছো স্যাৰ, এইখিনি ক'ব লাগে। আপুনি কৈ দিয়ক। কমিটিৰ কথাটো কৈ এজিপিয়ে যে চৰকাৰ গঠন কৰিছিল পাহৰি গৈছে। কিন্তু দীঘলীয়া দিন কংগ্ৰেছ দলে ক্ষমতাত আছিল, দিল্লীতো আছিল, দিছপুৰতো আছিল। যদি পলিটিক্যাল উইল থাকিলেহেঁতেন, ৰাজনৈতিক ইচ্ছা থাকিলেহেঁতেন, সমাধান কৰিলে। 10 বছৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈছিল অসম চুক্তি আখৰে আখৰে পালন কৰিম, টুথ এণ্ড নেইল। কিন্তু স্যাৰ তেখেতে ৰিপৰ্টটো নললে স্যাৰ। হ'ব সাপ্লিমেন্টাৰী আছে আপোনালোকৰ। আৰু ভৰতচন্দ্ৰ নৰহ ডাঙৰীয়াও সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আছিল আৰু চুক্তিৰ অংশীদাৰ আছিল। আপুনি প্ৰেচিডেণ্ট এনেকে কৰিলে আপুনি প্ৰেচিডেণ্ট আছিলে। IMDT আইনখন আপুনি প্ৰেচিডেণ্ট আছিলে। প্ৰেচিডেণ্ট আপুনি প্ৰেচিডেণ্ট IMDT আইনখন যাতে বিদেশী খেদিব নোৱাৰে। 8 বছৰ মন্ত্ৰী হ'ল, 8 বছৰ। হ'ব প্লিজ। হ'ব আছুৰ প্ৰেচিডেণ্ট আছিলে আপুনি। 8 বছৰ মন্ত্ৰী হ'ল। উত্তৰ দি আছে। মই কৈছো IMDT আইন এতিয়া আৰু আছু নাই আৰু মন্ত্ৰী আৰু বিধায়ক দে। আচ্ছা, না মই এই কথাটো কৈছোৱেই যে এখন সাব কমিটি মাননীয় মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিছিল আৰু সেই সাব কমিটিয়ে 5 বাৰ বৈঠকত মিলিত হ'ল আৰু খুব কম দিনৰ ভিতৰতে, বিশেষকৈ এই সাব কমিটি অকল ক্লজ 6ৰ কাৰণে কৰা নাছিল, চুক্তিৰ প্ৰতিটো দফা পুংখানুপুংখভাৱে আলোচনা কৰি এক ৰূপৰেখা প্ৰস্তুত কৰিবলৈকে এইখন গঠন কৰি দিয়া হৈছিল। গতিকে কম দিনৰ ভিতৰতে আমি আকৌ মিলিত হ'ম। মই ইতিমধ্যে উল্লেখ কৰি গৈছোঁ যে সাংবিধানিক আৰু বিধিগত দিশসমূহৰ ওপৰত যাতে কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া নহয়,
এইখন ৰূপায়ণ কৰিবলৈ যাওঁতে সেই দিশবোৰ চোৱা চিতা কৰিবলৈ কমিটিখন গঠন কৰিছে ৰিপৰ্টৰ পিছতে আমি নিশ্চিতভাৱে লক্ষ্যত আমি আগবাঢ়িব পাৰিম ধন্যবাদ অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয় খং কৰি উঠিব নালাগে এইকাৰণে স্পেচিফিক কৰিম ছাৰ হয় তেওঁ অসম চুক্তিৰ মন্ত্ৰী ছাত্ৰ সন্থাৰ সভাপতি আছিল তেখেতৰ দায়িত্ব আছে আৰু ভগৱানে তেখেতক ইয়াত সেৱা কৰাৰ সুবিধা দিছে এইটো তেওঁৰ সৌভাগ্য ৰাজীৱ গান্ধীজীৰ নাম লোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ অধ্যক্ষ মহোদয় বৰ্তমানৰ চৰকাৰে কৈ আহিছে যে অসমৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে চিল কৰা হৈছে কিন্তু মোৰ 10 নম্বৰ প্ৰশ্নৰ উত্তৰ দেখিলোঁ যে ভাৰত বাংলাদেশ সীমান্তৰ অসমৰ হৈ কৰিমগঞ্জ জিলাৰ 4.35 কিলোমিটাৰ এলেকা এতিয়াও উন্মুক্ত হৈ আছে তাৰ মানে ইমান দিনে সীমান্ত সম্পূৰ্ণৰূপে চিল কৰা এই কথাটো অসত্যৰ ওপৰত প্ৰতিষ্ঠিত আছিল নেকি অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয় ছাত্ৰ সন্থাৰ সভাপতি আছিল আৰু সেইখিনি সময়ত তেওঁৰ লগত আমিও ছাত্ৰ সন্থা কৰিছিলোঁ আৰু তেওঁ এই যিটো সুযোগ পাইছে অসম চুক্তি ৰূপায়ণৰ আৰু তাৰ কাৰণে মই ভাবোঁ সহ্য আৰু ধৈৰ্য সহকাৰে বেছিকৈ তেওঁ সময় দি যিখিনি দফা পূৰা হোৱা নাই সেইখিনিৰ ওপৰত তেওঁ জ্ঞান গৰিমাৰে সৈতে সকলোৰে পৰা পৰামৰ্শ লৈ কামখিনি আগবঢ়াব লাগে আৰু খং কৰিব নালাগে ধন্যবাদ অনাৰেবল এলপি এইটো নহয় এলপি সাহেবৰ আগতে এইটো উত্তৰটো দি লওক এইটো উত্তৰ কুৱেশ্যনেই কৰা নাই আপুনি কুৱেশ্যন মই কৰিছোঁতো কি কুৱেশ্যন মই কৰিছোঁ 4.35 কিলোমিটাৰ এলেকা এতিয়া উন্মুক্ত হৈ আছে কুৱেশ্যন কৰক এইটো কুৱেশ্যন আৰু এইটো চিল কৰা হৈ আছে বুলি কৈছে এইটো ক্লিয়াৰিফিকেশ্যন দিয়ক মিনিষ্টাৰ সাহেব অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় ওৱান্স ফৰ অল যাতে অনুপ্ৰৱেশকাৰী ইয়ালৈ আহিব নোৱাৰে বাংলাদেশৰ পৰা অনুপ্ৰৱেশ হ'ব নোৱাৰে তাৰ কাৰণে বৰ্ডাৰ চিলটোৰ ওপৰত ভাৰত চৰকাৰে আৰু অসম চৰকাৰে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিছে 4 যিটো কথা তেখেতে যিকেইটা ঠাইত এতিয়ালৈকে তাত বৰ্ডাৰ উন্মুক্ত হৈ থকাৰ কথা উল্লেখ কৰিছে তাত বৰ্ডাৰ গাৰ্ডে আপত্তি কৰাৰ কাৰণে সেই কামখিনিত আগবাঢ়িব পৰা নাই কিন্তু এই সম্পৰ্কত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ধন্যবাদ অনাৰেবল এলপি মাননীয় অধ্যক্ষ মহোদয় যিটো প্ৰশ্ন অসম চুক্তিৰ 6 নং দফা আজিলৈকে কাৰ্যকৰী কৰা কিয় নহ'ল যি কমিটি গঠন কৰা হ'ল সেই কমিটিৰ প্ৰতিবেদন দিল্লীলৈ পঠিওৱা হ'ল নে নাই মহোদয় এই ক্ষেত্ৰত কমিটিখনৰ প্ৰতিবেদন দিল্লীলৈ পঠোৱা হোৱা নাই সেই কথাটো ইয়াত নিলিখিলেও সেইটো স্পষ্টভাৱে এই প্ৰশ্নটোৰ উত্তৰৰ পৰা গম পোৱা যায় দ্বিতীয়তে অসম চৰকাৰে মন্ত্ৰী গোট গঠন কৰিছিল নেকি অসম চুক্তিৰ এখন ৰূপৰেখা প্ৰস্তুত কৰিবলৈ অসম চৰকাৰে 3জনীয়া মন্ত্ৰী গোট গঠন কৰিছিল এই উপ সমিতিখনে এতিয়ালৈকে পঞ্চমলানি আলোচনা কৰিছে মহোদয় যিটো কথা এই কথাটো হ'ল যে 25 ফেব্ৰুৱাৰী মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে এইটো ৰিপৰ্ট নলওঁ বুলি ক'লে 2020 চনত তেতিয়া অসম চৰকাৰৰ সম্পূৰ্ণ কেবিনেটখনক এই ৰিপৰ্টটো দিয়া হ'ল আৰু 2019 চনত ৰাজ্যসভাত অমিত শ্বাহ ডাঙৰীয়াই কৈছিল ৰাজীৱ গান্ধীয়ে চুক্তি কৰিলে কিন্তু তেওঁ ৰূপায়ণ কৰিবলৈ সাহস নহ'ল আমাৰ বুকুত সাহস আছে আমি আখৰে আখৰে ৰূপায়ণ কৰিম অসমৰ মুখ্যমন্ত্ৰী মহোদয় একে লাইনত কৈছিল যে অসমৰ কথাখিনি বিজেপি চৰকাৰে বিবেচনা কৰিছে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰা হ'ব এতিয়া মহোদয় যিহেতু 4 বছৰ 2024 চনৰ আজি আমি আগষ্ট মাহত আছোঁ 4 বছৰতকৈ অধিক কাল ধৰি এই চুক্তিখন 6 নম্বৰ দফাৰ বিপ্লৱ শৰ্মা কমিটি ৰিপৰ্টটো দিল্লীলৈ পঠোৱা নহ'ল আৰু তেতিয়া ৰিপৰ্ট ছাবমিছনৰ 4 মাহৰ পিছত সদৌ অসম ছাত্ৰ সন্থাই নীলয় দত্ত প্ৰয়াত এডভোকেট যি সদস্য আছিল এডভোকেট জেনেৰেল আছিল এখন ৰাজ্যৰ তেখেতৰ সহযোগত অসমীয়াৰ সংজ্ঞা আৰু অন্যান্য কি দিয়া হৈছে 80% মান সিট ৰিজাৰ্ভেশ্যন ইত্যাদি যে ইয়াত আছে সেই কথাখিনি তথ্য সংবাদ মহলত জাৰি কৰিলে ইয়াত মহোদয় অসমীয়াৰ সংজ্ঞাটো বা খিলঞ্জীয়া সংজ্ঞা অসম চৰকাৰে দিবলৈ ইচ্ছা কৰা নাই কিন্তু তাত কোৱা হৈছে 1 জানুৱাৰী 1951 চনলৈকে অসমত থকা সকলো নাগৰিক ভাৰতীয় নাগৰিক অসমৰ খিলঞ্জীয়া অসমীয়া মানুহ সকলোৱে অসমীয়া হিচাপে ইয়াত গণ্য কৰা হ'ব মহোদয় এই কথাখিনি তাত ওলোৱাৰ পিছত আৰু এতিয়াও চৰকাৰে এই কথাবিলাক কিয় স্পষ্টকৈ উল্লেখ কৰিব বিচৰা নাই এই কথাটো মোৰ প্ৰশ্ন আৰু কেতিয়াকৈ এইখন কেন্দ্ৰীয় চৰকাৰৰ হাতত দিব যেহেতু অসম চৰকাৰৰ কমিটি কৰা কোনো প্ৰয়োজন নাছিল মাত্ৰ এজন কেন্দ্ৰীয় চৰকাৰৰ হোম সেক্ৰেটাৰীজনে তাত সহি কৰা নাছিল বাকি সকলোৱে সৰ্বসন্মতভাৱে এই কথাখিনি মানি লৈ সহি কৰি
অসম চৰকাৰক জমা দিলে কেন্দ্ৰ চৰকাৰৰ বিষয়ে ইমপ্লিমেণ্টিং এজেঞ্চি কেন্দ্ৰ চৰকাৰ তেওঁলোকে ক'ব আমি কৰিব পাৰোঁ নে নোৱাৰোঁ অসম চৰকাৰৰ মাজত কিয় ছাৰ এই সাব কমিটি গঠন কৰিছে যিটো সেই গতিকে কেন্দ্ৰীয় চৰকাৰক তাৎক্ষণিকভাৱে কেতিয়া পঠাব মই জানিব বিচাৰোঁ আৰু কমিটিখনৰ ৰিপৰ্ট ইয়াত দাখিল কৰা হোৱা নাই কমিটিবিলাকৰ প্ৰয়োজনেই নাই সেই গতিকে কমিটিখিনি ভংগ কৰিব নেকি পোনপটীয়াকৈ ৰিকমেণ্ডেশ্যনখিনি জাষ্টিছ শৰ্মাৰ দিল্লীলৈ পঠাব নেকি জানিব বিচাৰোঁ মাননীয় অধ্যক্ষ মহোদয় মই ইতিমধ্যে উল্লেখ কৰি গৈছোঁ যে বিপ্লৱ শৰ্মাৰ কমিটিৰ যি ৰিপৰ্ট সেই কমিটিৰ ৰিপৰ্টৰ সম্পৰ্কে কেইগৰাকীমান আইনজ্ঞই কিছুমান বিধিগত দিশ আঙুলিয়াই দিছিল আৰু যদি আমি সেই উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ হয় কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যাতে বাধা নহয় সাংবিধানিক আৰু বিধিগত দিশসমূহৰ ওপৰত যাতে কোনো প্ৰত্যাহ্বানৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সেই সাব কমিটিখন গঠন কৰিছিল কেৱল ক্লজ 6 সম্পৰ্কে নহয় অন্যান্য যিবিলাক ক্লজ আছে কাৰণ মাননীয় অধ্যক্ষ মহোদয় আজি যদি সাংবিধানিক ৰক্ষা কৱচৰ কথা কোৱা যায় তেতিয়াহ'লে আমাৰ চৰকাৰখনে অৰ্থনৈতিক ৰক্ষা কৱচ সাংস্কৃতিক ৰক্ষা কৱচ আৰু সাংবিধানিক ৰক্ষা কৱচৰ কাৰণেও ইতিমধ্যে বহুতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত চৰকাৰেও কৰিছে অসম চৰকাৰেও কৰিছে শেহতীয়াকৈ যি ডিলিমিটেশ্যন হ'ল এই ডিলিমিটেশ্যনটো আমাৰ পুৰণা দাবী ডিলিমিটেশ্যন এইকাৰণেই ডিমাণ্ড কৰা হৈছিল যাতে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হয় তেনেদৰে ইতিমধ্যে তাত উল্লেখিত যিবিলাক ৰিপৰ্টত উল্লেখ কৰা হৈছে বহুবোৰ কামেই ইতিমধ্যে চৰকাৰে সম্পূৰ্ণ কৰিছে সেই কামখিনি সম্পন্ন হৈছে তৎসত্ত্বেও যাতে আকৌ এইখিনি ৰূপায়ণ কৰিবলৈ যাওঁতে প্ৰত্যাহ্বানৰ নতুনকৈ সন্মুখীন হ'বলগীয়া নহয় সেইবোৰ দিশ চোৱা চিতা কৰিবৰ কাৰণেই এইটো মন্ত্ৰী গোট বুলি ক'ব নোৱাৰি হয় দুগৰাকী আমি তিনিগৰাকী মন্ত্ৰী আছোঁ তাত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিও আছে আমি আশা কৰিছোঁ যে কম দিনৰ ভিতৰতে আমি ৰিপৰ্ট আমি দাখিল কৰিব পাৰিম ঠিক অধ্যক্ষ মহোদয় উত্তৰটোত মই যিটো বিচাৰিছিলোঁ পোৱা নাই সেই গতিকে মন্ত্ৰীৰ উত্তৰত আমি সন্তুষ্ট হোৱা নাই ছাৰ আমি প্ৰশ্নৰ উত্তৰে দিয়া নাই মহোদয় কমলক্ষ দেৱ মাননীয় কমলক্ষ মূল বিষয়ৰ পৰা আঁতৰি গৈছে মন্ত্ৰী ডাঙৰীয়াই মাননীয় অধ্যক্ষ মহোদয় আচলতে মূল বিষয়ৰ পৰা আঁতৰি যোৱা সদনৰ ভিতৰত অধ্যক্ষ মহোদয় বিষয়ৰ পৰা আঁতৰি যোৱা নাই তেখেতসকলে আগতে জানি আহিলে কিমান মানুহক বহিষ্কাৰ কৰা হৈছে খনৰ ওপৰত ছাৰ বিবৃতি হ'ল হয় এনআৰচিখন ৰূপায়ণ হ'ব লাগে এনআৰচিখন কৰিম বুলি কৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰথম এনআৰচি অফিচ ভিজিট কৰিছিল আজি এনআৰচিখন এতিয়া অনিশ্চয়তাৰ ফলত অসমৰ নাগৰিকসকলৰ সমস্যা হৈ আছে আমি ছাৰ এইখিনি বিধানসভাৰ ভিতৰত এইবোৰ আনিব নালাগে ঠিক আছে কমলক্ষ দেৱ পুৰকাষ্ট এনআরসি কমপ্লিট কৰক এনআরসি কাৰ্যকৰী কাৰো ৰেকৰ্ডত নাযাব অনলি কমলক্ষ দেৱ পুৰকাষ্ট অধ্যক্ষ মহোদয় কৈ থাকা অধ্যক্ষ মহোদয় 4.3035 এইখিনি অঞ্চলৰ কাম কৰিমগঞ্জ টাউনৰ কাষেদি এই অঞ্চলটো কামটো হোৱা নাই আমি বিচাৰোঁ যে সোনকালে জিৰ' লাইন ফেন্সিং যাতে হয় যাতে আমি এই বস্তুটো চিল কৰি কাৰণে আমাৰ সমস্যাটো চিৰতৰে আমি সমাধান কৰিব পাৰিম মই ক্লিয়াৰ কথা মন্ত্ৰীমণ্ডলৰ পৰা মই ক্লিয়াৰ কথা জানিব এটা বিচাৰিছোঁ 85ৰ পৰা পণ্ডলৈ কিমান মানুহক বহিষ্কাৰ কৰা হৈছে আজিলৈ মই ক'ব আৰু লগতে ছাৰ ফেন্সিঙৰ পৰা আৰু 85ৰ পৰা পণ্ডলৈ ক্লজ 6ৰ ওপৰত কি ব্যৱস্থা এটাই সাপ্লিমেন্টাৰী সাব কমিটি কৰা হৈছিল নেকি কিবা সিদ্ধান্ত লোৱা অনাৰেবল মিনিষ্টাৰ মন্ত্ৰীমণ্ডলৰ পৰা জানিব প্লিজ মাননীয় অধ্যক্ষ মহোদয় তেখেতে ডিপৰ্টেশ্যনৰ কথাটো সুধিছে এতিয়ালৈকে 85 চনৰ পৰা 30,113 জনক পুছবেক কৰা হৈছে আৰু 30,113 জনক 30,113 আৰু তেখেতে যিটো কথা কৈছে যিটুকুৰা ঠাইত এতিয়ালৈকে ফেন্সিং হোৱা নাই তাৰ কাৰণে ক্ষিপ্ৰতাৰে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব হৈছে দে আপোনাৰ মাননীয় অধ্যক্ষ মহোদয় অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত যিখিনি কথা আহিছে মাননীয় মন্ত্ৰী মহোদয় ক'লে যে বিপ্লৱ শৰ্মা কমিটি যিটো ৰিপৰ্ট ছাবমিট কৰিছে তাতে কিছুমান আইনী দিশ আঙুলিয়াই দিয়াৰ কাৰণে কৰিব পৰা নাই বুলি তেখেতে কৈছে বিপ্লৱ শৰ্মা তেখেতে জাষ্টিছ আছিল
এজন ৰিটায়াৰ্ড জাজ থাকি যদি সংবিধানৰ বিৰুদ্ধে ৰিপৰ্ট ছাবমিট কৰিছে, যেনেকুৱা 80% ৰিজাৰ্ভেশ্যনৰ কথাটো আহিছে, ভাৰতৰ সংবিধানে এলাও নকৰে 80% ৰিজাৰ্ভেশ্যন। গতিকে তেনেকুৱা ব্যক্তি নিজে জাজ থাকি ৰিটায়াৰ্ড হৈ যদি সংবিধানৰ ৰিপৰ্ট প্ৰস্তুত কৰে মন্ত্ৰী কোৱাৰ দৰে, তেতিয়াহ'লে সেই ভংগ কৰি মাননীয় অধ্যক্ষ মহোদয় এইটো বিষয় আৰু ক'ব নালাগে। এনে ব্যক্তি যিজন আহিলে অসম চুক্তিৰ ওপৰতো অসম চুক্তি ৰূপায়ণ হ'ব, সংবিধানৰ বিৰুদ্ধেও নাযাব, অসম চুক্তি ৰূপায়ণ হওক সংবিধানৰ বিৰুদ্ধেও নাযাব, তেনেকুৱা ধৰণৰ কমিটি হ'ব নেকি? মই মন্ত্ৰী মহোদয়ৰ পৰা ছাৰ মোৰ এটা সৰু ছাবমিশ্যন আছে ছাৰ। ছাৰ বিৰোধী দলৰ প্ৰতি আৰু কংগ্ৰেছে কৈ আছে যে 80% বিধানসভাৰ আসন সংৰক্ষণ কৰি হ'লেও বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন গ্ৰহণ কৰিব লাগে, হয়নে? তেনেকে কোৱা নাই, মই কৈছো ছাৰ কমিটিৰ ৰিপৰ্ট আছে ছাৰ, আপোনাক দিব পাৰো ছাৰ। কমিটিৰ ৰিপৰ্টত এইটো আছে বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰিছে, সেই গতিকে 80ৰ পৰা 100% ৰিপৰ্ট কংগ্ৰেছে কৈছে ছাৰ ৰিপৰ্টত আছে, ৰিপৰ্টত উল্লেখ আছে, আপুনি ৰিপৰ্টত উল্লেখ আছে মানে আপোনালোকে কৰিব লাগে বুলি কৈছে, AUDF কৰিব লগা নাই বুলি কৈছে। মোৰ এইখিনি ছাৰ এইটো চেণ্টাৰে ডিচিশ্যন ল'ব, চেণ্টাৰ গভৰ্ণমেণ্টে কমিটি কৰিছে, অসম চৰকাৰ তাত মাত মাতিব লগা নাছিল। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ৰাজ্যসভাত ঘোষণা কৰিছিল বাধা বিঘিনি দি আছে, বিধি পথালি ছাৰ সেইটো